সৰ্বপ্ৰথমে বান পৰিস্থিতিৰ খবৰ। অসমত বানৰ পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। বহু গাঁও এতিয়াও পানীৰ তলত আছে আৰু লক্ষাধিক লোক এই দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্য চৰকাৰ, NDRF আৰু SDRFৰ দলসমূহে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। কেন্দ্ৰীয় দলেও ক্ষতিগ্ৰস্ত অঞ্চলসমূহক পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰিছে। দ্বিতীয় খবৰ, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমৰ কেইবাখনো জিলাৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে। আগন্তুক কেইদিনও বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা থাকিব বুলি জানিবলৈ দিয়া হৈছে। নদীসমূহত পানীৰ স্তৰ বৃদ্ধি পাব পাৰে বুলি জনসাধাৰণক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হৈছে। ইফালে, বানপীড়িত লোকসকলৰ সহায়ৰ বাবে বিভিন্ন স্বেচ্ছাসেৱী সংগঠন আৰু সামাজিক সংস্থাই খাদ্য, বিশুদ্ধ পানী, কাপোৰ আৰু ঔষধ বিতৰণ অব্যাহত ৰাখিছে। বহু ঠাইত স্বাস্থ্য শিবিৰো অনুষ্ঠিত কৰা হৈছে। আনহাতে, ৰাজ্য চৰকাৰে বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ প্ৰদানৰ প্ৰক্ৰিয়া দ্ৰুতগতিত আগবঢ়াই নিয়াৰ কথা প্ৰকাশ কৰিছে। বানৰ ফলত ক্ষতিগ্ৰস্ত কৃষকসকলৰ সহায়ৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই আছিল আজিৰ মুখ্য খবৰ। আৰু এনে ধৰণৰ মুখ্য খবৰ জানিবলৈ পি টাইমছ আছামৰ সৈতে সংযুক্ত হৈ থাকক। ধন্যবাদ।